Hello students, আজি আমি এই দিয়ে আৰু এটা PYQ লৈ আহিছো একদম ইজি PYQ চাও আজি কোশ্চেনটো কি আছে if today is Sunday then the day after 92 days will be কি হ'ব Saturday, Friday, Sunday নে Monday আজি কৈছে কোশ্চেনটোত কৈছে যদি আজি ৰবিবাৰ হয় তেন্তে 92 দিনৰ মূৰৰ দিনটো হ'ব কি হ'ব শনিবাৰ হ'ব শুক্ৰবাৰ হ'ব ৰবিবাৰ হ'ব সোমবাৰ হ'ব এতিয়া আমি চাও যে আমাৰ এটা উইকত কিমান ডেজ থাকে এটা উইকত আমাৰ 7 ডেজ থাকে তো আমি কি কৰিম আমাক যে 92 ডেজৰ পিছত উলিয়াব দিছে নহয় সো সেই কাৰণে আমি কি কৰিম এই 92 ডেজক আমি কিহেৰে ডিভাইড দিম 7 এৰে ডিভাইড দিম কাৰণ আমি জানো এটা উইকত 7 ডেজ থাকে আৰু এটা উইকৰ পিছত বাৰবিলাক ৰিপিট হৈ যায় যদি সানডে আছে 7 ডেজ পিছত আকৌ হয়তো সানডে হিচাপত ৰিপিট হ'ব 1 7 ইয়াতে 9 7 2 আৰু এই 2 টো নামি আহিল 22 তো 7 3 জাৰ কিমান হ'ব 21 আৰু ৰিমেইনিং কিমান থাকিল 1 তাৰমানে এই যে 1 টো বাকি থাকিল এইটোৱে আমাক এনসাৰটো দিব কেনেকৈ দিব আমি চাও যেহেতু আমি আমাক কি কৈছিলে সানডে কৈছিলে ন তো এতিয়া আমি কি কৰিম সানডে যেহেতু ৰিমেইনিং 1 আছে তো আমি ইয়াৰ লগত 1 প্লাস কৰি দিম তো সানডেৰ লগত 1 প্লাস কৰিলে কি আহিব মানডে আহিব তো আনসাৰটো কি হ'ব মানডে হ'ব ঠিক আছে আচ্ছা এতিয়া সিমিলার টাইপৰ এটা কোশ্চেন আপোনালোকৰ কাৰণে দিয়া হৈছে ইফ টুডে ইজ সানডে দেন দ্য ডে আফটার 280 ডেজ উইল বি যদি আজি ৰবিবাৰ হয় তেন্তে 238 দিনৰ মূৰটো কি হ'ব শনিবাৰ হ'ব শুক্ৰবাৰ হ'ব ৰবিবাৰ হ'ব সোমবাৰ হ'ব ইয়াৰে আনসাৰটো আপোনালোকে পাৰিলে কমেন্টত দি দিব থ্যাংক ইউ